ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষৰ যি বিশেষ ৰাশিফল, এই বিশেষ ৰাশিফল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণে পাৰ হ'ব আহিবলগীয়া 2024 বৰ্ষটো। 2024 বৰ্ষটো আপোনালোকৰ কোন কোন গ্ৰহৰ শুভ দৃষ্টি থাকিব, কোন কোন গ্ৰহৰ প্ৰতিকাৰ কৰিলে উন্নতি লাভ কৰিবলৈ সহজ হ'ব, তাৰ বিষয়ে আমি আপোনালোকক এই ভিডিঅ'টোত সৰ্বতো প্ৰকাৰৰ তথ্য দিবলৈ চেষ্টা কৰিম। আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আপোনালোকৰ সুবিধাৰ্থে বাস্তুশাস্ত্ৰৰ বিভিন্ন ধৰণৰ টিপছৰ লগতে জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ ৰাশিফল আৰু হিন্দু সনাতন ধৰ্মৰ লগত জড়িত ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি চক্ৰৰ ষষ্ঠ ৰাশি বুলি কোৱা হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 3টা পাত, হস্তা নক্ষত্ৰৰ 4টা পাত, চিত্ৰা নক্ষত্ৰৰ 2টা পাত লৈ কন্যা ৰাশি গঠিত হৈছে। নক্ষত্ৰৰ চক্ৰ অনুসাৰে আদ্যক্ষৰ হৈছে প, পি, পু, খ, ন, থ, পে, পু বুলি কোৱা হৈছে আৰু টু বুলি কোৱা হৈছে। ৰবি ক্ৰান্তি বৃহত্তৰ 150 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত কন্যা ৰাশি অৱস্থান কৰিছে। বিশেষভাৱে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মিত্ৰ গ্ৰহ বা কন্যা ৰাশিৰ ৰাশিত বুধ গ্ৰহ তুংগী, শুক্ৰ গ্ৰহ নিচস্ত হৈ থাকে বুলি কোৱা হৈছে। এই ৰাশিৰ শুক্ৰ মিত্ৰ গ্ৰহ, মংগল, বৃহস্পতি আৰু শনি সমগ্ৰহ, চন্দ্ৰ হৈছে শত্ৰু গ্ৰহ। বিশেষভাৱে এই ৰাশিৰ সমৰাশি বুলি কোৱা হৈছে, যুগ্ম ৰাশি বুলি কোৱা হৈছে। কন্যা ৰাশিৰ বৈশিষ্ট্যৰ কথা যদি আমি ক'ব বিচাৰো, বৈশিষ্ট্যৰ কথা ক'বলৈ গ'লে কন্যা ৰাশিৰ প্ৰতীকটোৰ পৰা আমি বুজিব পাৰো। যি নহওক, সৰলতা পবিত্ৰতাৰ প্ৰতীক বুলি কোৱা হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকল। জন্মকালত নিজৰ স্থান বা শুভ স্থানত যদি আপোনালোকৰ বুধ গ্ৰহ থাকে, তেন্তে জাতক জাতিকাসকলৰ কন্যা ৰাশিৰ বিশেষভাৱে জ্ঞান বুদ্ধি প্ৰবল হয়। বুধ গ্ৰহ যদি আপোনালোকৰ দুৰ্বল অৱস্থাত থাকে, তেনেহলে বিশেষভাৱে আপোনালোকৰ অশুভ দৃষ্টি কৰে বুলি কোৱা হয় বা বুদ্ধিহীন জ্ঞানহীন হৈ পৰিব পৰাৰ সম্ভাৱনাও বৃদ্ধি পায় বুলি কোৱা হয়। জানক, কন্যা ৰাশিৰ জাতক জাতিকাসকল বুধ গ্ৰহ দুৰ্বল হলে জীৱনলৈ বিভিন্ন ধৰণৰ অসুবিধা অহাৰ সম্ভাৱনা থাকে। এই ৰাশি বৃহস্পতি আৰু শুক্ৰ গ্ৰহ আৰু বুধ গ্ৰহৰ অনুকূল হয়, তেন্তে ব্যক্তিজন ধন সম্পত্তি বিদ্যা বুদ্ধি লাভ হোৱা তেওঁলোকৰ শুভ ফল লাভ কৰে বুলি কোৱা হয়। বিশেষভাৱে আমি যদি ক'ব বিচাৰো 2023-2024 বিশেষ যি বৰ্ষ 2024 বৰ্ষৰ আপোনালোকৰ বিশেষ সময়ত, এই শুভ সময়ত আপোনালোকৰ শুক্ৰ স্বগৃহী কৰ্মস্থানত মংগল অৱস্থান কৰি আছে। বছৰটোৰ আৰম্ভণিত আপোনালোকৰ অতিকে শুভ বুলি ক'ব নোৱাৰি, মধ্যমীয়া ফলাফল আপোনালোকে লাভ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে এইখিনি সময়ত। শিক্ষকতা, অভিনেতা, সংগীত শিল্পৰ লগত জড়িত, লোককৃষ্টিৰ লগত জড়িত, কলা কৌশলীৰ লগত জড়িত বাদ্যযন্ত্ৰীসকলৰ বাবে শুভ ফল আছে আৰু ইয়াৰ উপৰি আপোনালোকৰ বিভিন্ন ধৰণৰ ব্যৱসায় উদ্যোগ আদিত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। বৰ্ষটোৰ আৰম্ভণি স্থানত চন্দ্ৰ অৱস্থান কৰাৰ লগে লগে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিৰ বাবে মধ্যমীয়া ফলাফল দেখা গৈছে আৰু এই মধ্যমীয়া ফলাফল আপোনালোকৰ বাবে নিশ্চিতভাৱে অতিকে শুভ নহলেও শুভ ফল লৈ আহিব বুলি কোৱা হৈছে। আমি যদি ক'ব বিচাৰো ধনৰ স্থানৰ কথা, তেনেহলে ধনৰ স্থানত
এই বছৰৰ আৰম্ভণিতে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বুলি ক'ব নোৱাৰি, এইটো মই আগতেই কৈছোঁ। আপোনালোকৰ এই বৰ্ষটোত বিশেষভাৱে অতিৰিক্ত ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই বৰ্ষটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি স্বগৃহত থকাৰ বাবেই শুভ ফল লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত মাটিৰ ব্যৱসায়, কাগজ কলমৰ ব্যৱসায়, কম্পিউটাৰৰ ব্যৱসায়, এনেধৰণৰ ব্যৱসায়ত আপোনালোকে লাভান্বিত হ'ব পাৰিব। কন্যা ৰাশিৰ ধনৰ অধিপতি শুক্ৰ ভাগ্যৰ স্থানত থকাৰ বাবেই প্ৰচুৰ লাভৱান হ'ব পাৰিব। ব্যৱসায়ত লোকচানৰ হাৰ কমিব বুলি কোৱা হৈছে। আৰু বিশেষভাৱে যদি আমি ক'ব বিচাৰোঁ, গৃহ নিৰ্মাণৰ সামগ্ৰীৰ ব্যৱসায় যদি আপোনালোকে কৰে, তেনেহ'লে আপোনালোকৰ কিন্তু এইখিনি সময়ত অতিকে শুভ ফল, মংগলময় ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। মিঠাইৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, এনেধৰণৰ ব্যৱসায়ত আপোনালোকে শুভ ফল পাব। আনফালে ঔষধৰ ব্যৱসায়, ফাষ্টফুডৰ ব্যৱসায়তো আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। আমি যদি ক'ব বিচাৰোঁ বিদ্যাৰ স্থানৰ কথা, বিদ্যাৰ অধিপতি গ্ৰহ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি, অৰ্থাৎ গুৰু গ্ৰহ। গুৰু গ্ৰহ বৃহস্পতি আপোনালোকৰ সপ্তমত থকাৰ বাবে কন্যা ৰাশিৰ যুৱক যুৱতী বিদ্যাৰ্থীসকলৰ বাবে অতিকে শুভ সময় বুলি কোৱা হৈছে। ৰসায়ন বিদ্যা, চিকিৎসা, গৱেষণা, শিক্ষা, সংগীত, সুচাৰু কলা, বাণিজ্য, অৰ্থনীতি, ৰাজনীতি, বুৰঞ্জী, দৰ্শন, আইন, পশুপালন, কৃষি, খনিজ বিভাগ, ইঞ্জিনিয়াৰিং আদি বিষয়ত আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। আৰু বিশেষভাৱে এই বৰ্ষটোত সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, উন্নতি শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আপোনালোকৰ মনোযোগ বৃদ্ধি পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত শুভ ফল আছে। কৰ্মৰ স্থান বা চাকৰিৰ কথা যদি আমি ক'ব বিচাৰোঁ, কৰ্মৰ স্থান চাকৰিৰ ক্ষেত্ৰত এই বৰ্ষটোত আপোনালোকৰ শিক্ষা, কাৰিকৰী বিভাগত বা বিভিন্ন ধৰণৰ চতুৰ্থ বৰ্গত, স্বাস্থ্য বিভাগ, প্ৰতিৰক্ষা বিভাগ, গৃহ বিভাগ, খেল বিভাগ, অগ্নি নিৰ্বাপক, সেনা, এনেধৰণৰ বিভাগত আপোনালোকৰ কৰ্ম বা কৰ্মৰ স্থান হোৱাৰ সম্ভাৱনা দেখা গৈছে, কৰ্ম লাভৰ সম্ভাৱনা দেখা গৈছে। আপোনালোকক কোম্পানীৰ ক্ষেত্ৰত যদি আমি ক'ব বিচাৰোঁ বা ব্যক্তিগত ক্ষেত্ৰত যদি ক'ব বিচাৰোঁ, ব্যক্তিগত ক্ষেত্ৰখনতো আপোনালোকে চাকৰি বা স্থান লাভৰ সম্ভাৱনা, সংস্থাপন লাভৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত যদি ক'ব বিচাৰোঁ, এই বৰ্ষটোত আপোনালোকৰ বাবে বিবাহৰ উত্তম বয়স হোৱা বা বিবাহৰ বাবে উপযুক্ত বয়স হোৱা পাত্ৰ পাত্ৰীৰ বাবে শুভ ফল আছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ শুভ মংগলময় ফলাফল, সুখ শান্তি সম্প্ৰীতিৰ সমাহাৰ আহিব বুলি কোৱা হৈছে। প্ৰতিকাৰৰ বিষয়ে ক'বলৈ গ'লে এই বছৰটোত বৃহস্পতি ৰাহু কেতুৰ প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে আৰু গ্ৰহৰ পূজা আপোনালোকে কৰিব পাৰে। এই বৰ্ষটোত আপোনালোকৰ কোন গ্ৰহ শুভ অশুভ জানিবলৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যন দিয়া নম্বৰত। ধন্যবাদ জনাইছোঁ। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক, তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।